हेलो ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ মই তোমালোকৰ হিৰামণি মেম ক্লাস 12 ৰ এইটো এটা খুব ইম্পৰ্টেন্ট সেশন এই ক্লাস 12 ৰ এই ক্লাসটো তোমালোকে কেইটামান নেম ৰিএকশনও পাবা নেম ৰিএকশন কি বস্তু সাইন্টিষ্টৰ নামেৰে যিকেইটা ৰিএকশন থাকে সেইকেইটা আমাৰ নেম ৰিএকশন হয় না সো বলা আমি নেম ৰিএকশন স্টাৰ্ট কৰো লগতে এই ৰিএকশন কেইটা প্ৰিপাৰেচন অফ হেলো এলকেন আৰু হেলো এৰিনৰ ইম্পৰ্টেন্ট কেইটামান ৰিএকশন আজি এই ভিডিওটিত অৱশ্যে শেষলৈকে আমি কেইটামান ইম্পৰ্টেন্ট ৰিএকশন সাম যিকেইটা এক্সামত বাৰে সুধি থাকে আৰু সেইকেইটা ইনটেক্সৰ কোৱেশ্চন বলা আৰম্ভ কৰো আজি আমাৰ ভিডিওটি এইটো হৈছে ক্লাস 12 ৰ হেলো এলকেনছ এণ্ড হেলো এৰিনছ আমি পঢ়ি আছিলো সো এইটো হৈ যাব তোমাৰ প্ৰিপাৰেচন অফ হেলো এলকেনছ and hello erins hore eta part ঠিক আছে আমি আগতেও পঢ়িছো কেইটামান আৰু আজিও পঢ়িম কেইটামান লগতে কেইটামান কোৱেশ্চন কৰিম তেনে বলা আমাৰ প্ৰথমটো হৈছে from alkene alkene মানে কি ডাবল বন্ড যত থাকে ঠিক আছে ধৰি লোৱা আমাৰ alkene মানে ডাবল বন্ড আছে এটা ইয়াতে ধৰা আছে আমাৰ হাইড্ৰোজেন ক্লিয়াৰ তাৰে লগত আমি কি যোগ কৰিলো HX what is HX H মানে হাইড্ৰোজেন X মানে যিকোনো হ্যালোজেন হ্যালোজেন মানে ধৰা তোমাৰ ক্লোৰিন হ'ব পাৰে ব্ৰোমিন হ'ব পাৰে এনেকুৱা ধৰণৰ যিকোনো হ্যালোজেন থাকিব পাৰে তো কি হ'ব ৰিএকশনটো সো এইখিনিতে ন তোমালোকে এটা ইম্পৰ্টেন্ট কথা জানিব লাগিব যে what is symmetrical and unsymmetrical alkene সো কেমিষ্ট্ৰি বস্তুবিলাক ন বুজাৰ কাৰণে প্ৰতিটো টাৰ্ম বুজি পোৱাটো ইম্পৰ্টেন্ট এইটো কেনেকুৱা ধৰণৰ এলকেন জানা যদি কমেন্টত লিখা এইটো হৈছে সিমেট্ৰিকেল এলকেন বিকজ এই ডাবল বন্ডটো যে আছে দেখিছা এইটোৰ বোথ সাইড এটা আমাৰ সেম নাম্বাৰ অফ গ্ৰুপ আছে বা এটম আছে যদি এনেকুৱা ধৰণৰ হয় বা সকলো ফালৰ পৰা যদি সেম টাইপৰ হয় এইটো হৈছে আমাৰ alkene আৰু হেতু symmetrical alkene okay so symmetrical alkeneত কোনো প্ৰবলেম নাই এটা সাইডে হাইড্ৰোজেন বহাই দিয়ে এটা সাইডে হেলোজেন বহোৱা যত যেনেকে মন যেনেকে এইটো প্ৰডাক্ট কি হ'ব ধৰিলা হাইড্ৰোজেন আছিল কাৰ্বন আছে এইটো ফালে ধৰা আমি হাইড্ৰোজেন এটা বহাই দিলো এগেইন আৰু বেলেগ সাইডটোত আমাৰ কি বহাই দিলো আগৰ পৰা দুটা হাইড্ৰোজেন আছে আৰু এটা সাইডে আমি বহাই দিলো হেলোজেন ঠিক আছে তো এইটো হ'ব তাৰ এনসাৰ symmetrical alkene no problem নাই ডাবল বন্ড উঠি যাব কাৰণ আমাৰ কাৰ্বনৰ ম্যাক্সিমাম বন্ড কেইডাল হ'ব পাৰে 4 ডাল ঠিক আছে কাৰ্বন ইজ টেট্ৰাভেলেন্ট ক্লিয়াৰ তো এইবাৰ চোৱা আমাৰ প্ৰবলেম এইটোত নহয় প্ৰবলেম কেতিয়া হ'ব জানানে ধৰি লোৱা CH3 আছে CH ডাবল বন্ড CH2 এইটো এটা এলকিন আছে ইয়াৰে লগত তোমাক ধৰা দিলে HBr ঠিক আছে কেতিয়াও এক্সামত তুমি r বুলি কোৱেশ্চন নপোৱা কেতিয়াও তুমি x বুলি কোৱেশ্চন নপোৱা x বিলাকৰ ঠাইত যিকোনোতে হেলোজেন দিব এক্সামত যেতিয়া আহিব এইটো ৰিএকশন এতিয়া কি হ'ব মোক কোৱা এইটো what kind of alkene is this so alkene বুলি ক'লে মই অলপ আগতে কৈছিলো যে symmetrical হয় তেতিয়ালে এইটো কেনেকুৱা ধৰণৰ চোৱা তোমাৰ ফোকাস কোনখিনি হ'ব লাগিব কাৰ্বন ডাবল বন্ড যত আছে এইখিনি পাৰ্ট চোৱা কাৰ্বন ডাবল বন্ড আছে এর কেনেকুৱা ধৰণৰ এইটো আছে এইফালে আছে দুটা হাইড্ৰোজেন আৰু এইফালে কি আছে এইটো কাৰ্বনৰ লগত এটা আছে হাইড্ৰোজেন আৰু এটা আছে মিথাইল গ্ৰুপ মানে এইটো আনসিমেট্ৰিকেল এলকিন এতিয়া আনসিমেট্ৰিকেল এলকিনৰ লগত যেতিয়া হাইড্ৰোজেন আমি ব্ৰোমাইড দিছো তেতিয়া হলে আমাৰ ৰিজাল্টটো কি হ'ব আগতে তো মই কৈছিলো যে যতে যি ইচ্ছা থাকে বহাই দিয়া হাইড্ৰোজেনটো একফালে দিয়া হেলোজেনটো একফালে দিয়া কিন্তু এইবাৰ যতে ইচ্ছা ততে বহালে নহব কাৰণ আমি জানিব লাগিব এটা ৰুল এপ্লাই হয় যেটো একদম পপুলাৰ ৰুল 11 তো নিশ্চয় পাইছা তোমালোকে হেতু কোৱা হয় মাৰ্কনিকভছ ৰুল Markovnikov's rule. It is a very popular rule in the chemistry. Okay, so এই মাৰ্কনি বুলা সাইন্টিস্টে কৈছিলে কি ঠিক আছে কৈছিলে যে নেগেটিভ পাৰ্ট অফ দা এডিং মলিকুল মনত ৰাখিবা ভালকে শুনিবা দেই the negative part of the adding molecule মানে কি এড কৰি আছা ইয়াতে এড কৰি আছা তুমি HBr Br ৰ নেগেটিভ পাৰ্ট কোনটো Br মাইনাস খিনি ন Br মাইনাস খিনি আমাৰ negative part so negative part will get attached to that carbon atom which has lesser number of hydrogen atom monotone rakhiba akwebar the negative part of the added molecule eitu molecular negative part to kuntu carbonot log hobo jitu carbonot number of hydrogen kom ase mane ami sabo lagibo ei duta carbonot ase hydrogen duta eitu carbonot ase hydrogen eta to jitu hydrogen kom thake heitut negative part to log hobo mane amar result to ki hobo
CH3 CHBr আৰু এইটো কি হৈ যাব CH3 ঠিক আছে তো এইখিনি হৈছে আমাৰ ৰিজাল্টটো আৰু এইটো কাৰ মতে হৈছে according to Markovnikov's rule আজিয়ে লিখি থৈ দিয়া এই কোৱেশ্চন এই ৰিএকচনটো ন very important এইখিনি যে মই এটা কথা কও তোমালোকক এই যে সিস্টেমেটিক্যালি আমি পঢ়ি আছো গম পাইছা নে এনসিআরটি বুকৰ পৰা আমি সিৰিয়েল অৰ্ডাৰত গৈ আছো তোমালোকে যদি মোৰ সেশন বোৰ চোৱা আৰু লগতে যদি এনসিআরটি বুকৰ লগত মিলাই চোৱা তোমালোকৰ ডেফিনেটলি বহুত কামত আহিব আৰু মই ডেম সিওৰ যদি কোনোবাই মই কোৱা মতে ফলো কৰে ন কেমিষ্ট্ৰিত লেটাৰ মাৰ্কস কম্পালসৰি ইভেন 100% মাৰ্কস তুমি পাব পাৰা এইখিনিতে আৰু এটা কথা কৈ থও বহুতে হয়তো মোক খুধি আছা যে মেম আমি নোটছটো ক'ত পাম নোটছৰ ব্যৱস্থা মই ডেফিনেটলি কৰিম তোমালোকৰ বাবে পুৰা মই গোটে যি পঢ়াও সম্পূৰ্ণ কোৱেশ্চন এনসাৰৰ পৰা আদি কৰি সব নোটছ পাবা কিন্তু এটা কথা তাতেও মই অনলাইন এটা প্ল্যাটফৰ্ম যেটো তোমালোকৰ কাৰণে কোচিংৰ ব্যৱস্থা কৰিছো ন হেতু হৈছে মাত্ৰ 1000 টকা 1000 টকা তোমালোক যদি মোৰ লগত জয়েন হোৱা তেতিয়া হলে তোমালোকে ফ্ৰী নোটছ পাবা ফ্ৰী গাইডেন্স পাবা লাইভ ক্লাস পাবা যত তোমালোকৰ ডাউট ক্লিয়াৰ হ'ব লগতে তোমালোকে বিভিন্ন ধৰণৰ প্ৰ্যাকটিকেলৰ টিপস পাবা আৰু তোমালোকে কাউন্সেলিং পাবা একদম আপ টু দা বোর্ড লেভেল মানে পুরা বোর্ডৰ একদম টাইমলৈকে আৰু লেহেইটো লেভেলতো আমি ডিসকাস কৰিম যদি জয়েন হোৱা নাই জয়েন হবা নাম্বাৰটো পাবা এই ভিডিওটো তলত তেনে বলা এইটো কি আছিল মাৰ্কনিকভছ ৰুল এৰে কথাটো হল কি জানানে কেতিয়াবা এই মাৰ্কনিকভ ৰুলৰ লগত অলপমান খেলিমেলি কৰি দিয়ে কি খেলিমেলি জানানে এই যে মাৰ্কনিকভছ ৰুলটো দেখিলা ইয়াতে যদি ন এটা পেৰক্সাইড বোলা বস্তু এটা দি দিয়ে ন হোৱাট ইজ পেৰক্সাইড মানে কেনেকুৱা হাইড্ৰোজেন পেৰক্সাইড হ'ব পাৰে সোডিয়াম পেৰক্সাইড হ'ব পাৰে এই বস্তুটো কোৱা হয় পেৰক্সাইড যদি কেতিয়াবা দেখিছা ন মাৰ্কনিকভ ৰুল লাগিছে সব আনসিমেট্ৰিকেল এলকিন আছে HBr বা এনেকুৱা ধৰণৰ কিবা এটা আছে সো এডিশন অফ এলকিনে হৈ আছে কিন্তু ঘটনাটো হলটো ইয়াতে পেৰক্সাইড দি দিলে এটি হ'ব কি জাস্ট ইট ইজ দ্য অপোজিট অফ মাৰ্কনিকভছ ৰুল যাক কোৱা হয় এন্টি মাৰ্কনিকভছ ৰুল ঠিক আছে সো এনেকুৱা যদি পেৰক্সাইড দেখা হি হৈ যাব এন্টি মানে ইয়াৰে উল্টাটো প্ৰডাক্ট হৈ যাব মানে ইয়াতে লগ লাগিব ব্ৰোমিন আৰু ইয়াতে লগ লাগিব বিআৰ মেকানিজমটো পিছত আমি পাম বিকজ মেকানিজমটো কাৰ্বকেটায়ন ফৰ্মেশনৰ মাজেৰে হয় যদি তো ৰিজন এটা আছে কিন্তু যেতিয়া ৰিজনটো কও ন তেতিয়া মনোযোগ দিবা আদাৰৱাইজ প্ৰতিটো ৰিএকচন যদি তুমি কেনেকৈ হল কি হল যদি ভাবিব যোৱা মাথা নষ্ট হৈ যাব আমাক লাগে মাৰ্কস আমাক লাগে কনসেপ্ট ওকে যেখিনি আমাক এনসিআরটি আমাৰ লেভেলত দিছে হিমানখিনি লেখি আমি বুজিম হিমানখিনি লেখি আমি চিন্তা কৰিম তাতকৈ বেছি আমাৰ প্ৰয়োজন নাই যদি কিয় আমি ভাবো নে কি কোৱা এনেও ডে টু ডে লাইফত এইবিলাক ৰিএকচনৰ একো কাম নাই পিছত বুজি পাবা যে কি নগৰো মোৰ বাৰু ডে টু ডে লাইফত কামত আহিছে কাৰণ মই তোমালোকক শিকাই আছো ইমান ডাঙৰ হোৱাৰ পাছতো হায়াৰ সেকেন্ডাৰী কোন যুগতে দিলো কিন্তু এতিয়াও হায়াৰ সেকেন্ডাৰী পঢ়ি আছো বিকজ তোমালোকৰ কাৰণে পঢ়ি আছো নে কি কোৱা নেনে বলা বহুত বাৰু আমি কথা পাতিলো এইখিনি বুজি পাইছা নে কবা কমেন্টত কবা কেনে লাগিছে ভিডিওবোৰ হেতু কবা তোমালোকৰ বাবে ৰাতি দভাগত কষ্ট কৰি ভিডিও বনাও ঠিক আছে তো এইটো আছিল আমাৰ মাৰ্কনিকভছ ৰুল is it clear please comment আৰু এই জোসটো যদি না থাকে ন তেতিয়ালে কেমিষ্ট্ৰি নহব এই জোস লাগে মানুহক জীৱনৰ কাৰণে নে কি কোৱা মই যদি ইমান এনাৰ্জেটিক্যালি ক্লাসটো কৰো তোমালোকে হে এনাৰ্জেটিক্যালি পঢ়িব লাগিব আৰু ডেফিনেটলি মই তোমালোকৰ লগত আছো ভাল হ'ব তেনে বলা আমি নেক্সট ভিডিওটো মানে নেক্সট আমাৰ টপিকটো আমি যাম ওকে মই খিনি ৰাপ কৰো তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা নোটছ বনাবা যদি মোৰ পৰা নোটছ লাগে জনাবা হেয়া তো ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়িলো মাৰ্কনিকভছ ৰুল এন্টি মাৰ্কনিকভছ ৰুল এতিয়া আমি চাম এডিশন অফ হেলোজেন ধৰি লোৱা এটা কাৰ্বন আছে মানে এলকিন এটা আছে একদম সিম্পলি সিমেট্ৰিকেল হক বা আনসিমেট্ৰিকেল হক কোনো প্ৰবলেম নাই ইয়াতে যদি কোনো হেলোজেন এড কৰা কোনো ধৰণৰ প্ৰবলেম নাই জাস্ট ডিস্ট্ৰিবিউট কৰি দিয়া হেতু বনি যাব আমাৰ হেলো এলকেনছ ডাই হেলো কম্পাউণ্ডছ আমি পাম ব্ৰোমিন আছে তো দুফালে ব্ৰোমিন বহাই দিয়া বাকি ইয়াতে একো ফেসাল নাই ইয়াতে একো ৰুলছো নাই এইটো আমাৰ সিম্পল নেক্সট ৰিএকচনটো চোৱা হেলোজেন এক্সচেঞ্জ ৰিএকচন এই ৰিএকচনটোক ন ফিংকেলষ্টাইন ৰিএকচন বুলি কয় প্ৰথমতে কৈছিল যে নেম ৰিএকচন পাম এয়া এটা নেম ৰিএকচন আৰু প্ৰথমতে কৈছিল যে ইম্পৰ্টেন্ট হ'ব গৈ আছে ভিডিওটো বিকজ আমি মাৰ্কনিকভছ ৰুল পাইছো যেটো একেবাৰে এক্সামত আহা কমন কোৱেশ্চন ঠিক আছে সো ইট ইজ দ্য ফিংকেলষ্টাইন ৰিএকচন ফিংকেলষ্টাইনে কি কৈছিলে যে হেলোজেন বিলাকে ন এক্সচেঞ্জ কৰে নিজৰ মাজত নিজৰ কথাবোৰ ঠিক আছে RX R মানে কি যিকোনো এলকাইল গ্ৰুপ থাকিব পাৰে CH3 মিথাইল ইথাইল যিকোনো থাকিব পাৰে R ৰ ঠাইত
ঠিক আছে তাৰে লগত আছে আমাৰ সোডিয়াম আয়োডাইড কিন্তু X টো আমাৰ কি হ'ব ইয়াতে ক্লোৰিন বা ব্ৰোমিন হ'ব লাগিব আয়োডিন যদি থাকে তেতিয়াহলে আয়োডিনে কি কৰিব পাৰে ক্লোৰিন আৰু ব্ৰোমিনক ৰিপ্লেস কৰিব পাৰে ঠিক আছে তো ৰিপ্লেস কৰিলে কি হ'ব আয়োডিন আহি যাব আৰু লগত তোমাৰ জি আছে সোডিয়ামৰ লগত জি আছে কি হেলোজেন টু লৈ পেলাই গুছি যাব এটা কথাটো হল এটো হৈছে কি হেলোজেনক এক্সচেঞ্জ কৰিছে কাৰণ আমি জানো ক্লোৰিন ব্ৰোমিন এবিলাকো হেলোজেন আৰু আয়োডিন টু আমাৰ হেলোজেনে হয় সো ইট ইজ দা হেলোজেন এক্সচেঞ্জ ৰিঅ্যাকশন এন্ড দিস ইজ দা ফিংকেলষ্টাইন ৰিঅ্যাকশন ওকে কিন্তু যদি এনেকুৱা হয় যে ম্যাম যদি আমাক আয়োডিন নালাগে আমাক যদি বেলেগ লাগে তেতিয়া হলে আমি কি কৰিম ধৰি লওক আমাক ফ্লোৰিন লাগে ঠিক আছে তেতিয়ালে এটা ৰিঅ্যাকশন আছে যাক কোৱা হয় সোৱাৰ্টছ ৰিঅ্যাকশন বলা তেন্তে সেই ৰিঅ্যাকশনটো আকৌ লিখো এবাৰ সো তোমালোকক মই এটা কথাই কৈছো যে এনসিআৰটি বুক ফলো কৰিবা এনসিআৰটি সকলো বস্তু পাবা আৰু এই ৰিঅ্যাকশনছ বোৰ মই জোৰ পৰা দি আছো ন এনসিআৰটি পাই দি আছো ইচ্ছা কৰিলে নোটটো নিজেও বনাব পাৰিবা নহলে মোক জনাবা হোৱাটছএপত মেছেজ কৰিবা মই তোমালোকক জনাই দিম কি কৰিব লাগিব এতিয়া আমি লিখিম সোৱাৰ্টছ ৰিঅ্যাকশন দেই Schwarz reaction তো কি আছে ইয়াতে আমি কি পাও ফ্লোরিন মানে হেলো ফ্লোরাইড বিলাক আমি পাও আৰু ইয়াতে একো নাই জাস্ট সিলভার ফ্লোরাইডৰ লগত ৰিয়েক্ট কৰিব সিলভার ফ্লোরাইড AgF তেতিয়ালে কি হ'ব জাস্ট হেলোজেনটো এক্সচেঞ্জ হ'ব Chlorine আহিল আৰু সিলভাৰৰ লগত কি গুছি যাব ব্ৰোমিন টু আমাৰ গুছি যাব this is a simple reaction and this is the Schwarz reaction কেতিয়াবা এক্সামত তোমালোকৰ ডাইৰেক্টলি নেম ৰিঅ্যাকশনৰে কোৱেশ্চন আহা দেখা পোৱা যায় তেনে বলা এবাৰ নেক্সট স্টেপত এটা খুব ইম্পৰ্টেন্ট নেম ৰিঅ্যাকশন কৰিম আৰু সেইটোৰ পাছত আমি কেইটামান ইনটেক্স কোৱেশ্চন কৰিম যিকেটা ভেৰি ইম্পৰ্টেন্ট হেখলৈকে চাবলৈ নাপাহৰিবা কিন্তু লিখি থাকিবা যি কও তো ছাত্ৰ ছাত্ৰীসকল আমি এটা এবাৰ নতুন নেম ৰিঅ্যাকশন চাম হেতু হৈছে সেন্ড মেয়াৰ্স ৰিঅ্যাকশন ঠিক আছে সেন্ড মেয়াৰ্স ৰিঅ্যাকশন ইজ এ ভেৰি ইম্পৰ্টেন্ট ৰিঅ্যাকশন এন্ড এই ৰিঅ্যাকশনটো তোমালোকে এমাইন চেপ্টাৰত আকৌ এবাৰ পাবা মই বাৰে কৈছো যে দেখাত আমাৰ এনেকুৱা লাগে যে আমাৰ বহুত ৰিঅ্যাকশনছ আছে অৰ্গেনিক কেমিষ্ট্ৰিত কিন্তু বিশ্বাস কৰা যে বহুত ৰিঅ্যাকশন কমনো আছে তুমি যদি সিরিয়াল অৰ্ডাৰত পঢ়া তেতিয়ালে তুমি কমন পাবা আৰু তোমাৰ মনত ৰাখাত ইজি হ'ব এইটো ৰিঅ্যাকশন চোৱা এতিয়া এইটো হৈছে আমাৰ বেনজিনৰ লগত আছে NH2 যাক কোৱা হয় এনিলিন বুলি কোৱা হয় তোমালোকে জানানে সাবস্টিটিউটেড বেনজিন বোৰৰ নাম কি মই বাৰু এটা শৰ্ট আকাৰে এইকেইটা নাম মই এদিন কৈ দিম চাব পাৰিবা এতিয়া বেনজিন এনিলিন আছে এনিলিনৰ লগত আমাৰ কি কৰিছে sodium nitrite okay NaNO2 plus HX এইটোৰ লগত আমি ৰিয়েক্ট কৰিছো এই ৰিঅ্যাকশনটো তোমালোকে চাব পাৰা এখিনি পাৰ্টত আছে খুব ধুনিয়া কে দিয়া আছে আৰু ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু এইটোকে কোৱা হয় সেন্ড মেয়াৰ্স ৰিঅ্যাকশন যত আমাৰ ডাইএজো কম্পাউন্ড ফৰ্ম হয় তো চোৱা এতিয়া সোডিয়াম নাইট্ৰাইট আছে লগতে আছে হেলোজেন হাইড্ৰোজেন হেলাইড আছে কিছুমান আৰু এইটোৰ ফলত আমাৰ কি হয় এটা ডাইএজোনিয়াম ক্লোরাইড ফর্ম হয় ডাইএজোনিয়াম মানে কি জানা ডাইএজো শব্দটো কেতিয়া আহে যেতিয়া N2+ দেখিবা এইটোৰ নাম কি হৈ যাব আলটিমেটলি বেনজিন ডাইএজোনিয়াম হৈ যাব বেনজিন ডাইএজোনিয়াম ক্লোরাইড বুলি মই কৈছো ক্লোরাইড নহয় হেলাইড হ'ব কাৰণ ইয়াতে X বুলি দিয়া আছে ঠিক আছে ক্লোরিন থাকিলে ক্লোরাইড হ'ব ব্ৰোমিন থাকিলে ব্ৰোমাইড হ'ব এটো হৈছে এটা ইন্টারমিডিয়েট স্টেট না নেকি ৰিঅ্যাকশন যদি ফাইনাল প্ৰডাক্ট নহয় মাজৰ এটা স্টেট আৰু ইন্টারমিডিয়েট স্টেটটোৰ পাছত আমি যদি Cu2X2 লগত যদি তাৰ ৰাখো ৰিয়েক্ট কৰো তেতিয়া হলে এই যেটো হেলোজেন থাকিবা না থাকিব ন কপাৰৰ লগত যেটো হেলোজেন থাকে সেই হেলোজেনটো ইয়াতে সোমাই যাব আৰু তাৰ পাছত আমি কি পাম হেলো এৰিন এটা পাম আৰু এই জেনাৰেলি এই হেলোজেনটো ক্লোৰিন আৰু ব্ৰোমিন হে হ'ব নট আয়োডিন আৰু ফ্লোৰিন এবিলাক ৰিঅ্যাকশনত নহয় মই কৈছিল নহয় এটা কোৱেশ্চনৰ আনসাৰ যে ফ্লোৰিনটো যদি কিয় নহয় বুলি কিবাও কোৱেশ্চন দে এটাই আনসাৰ ডিউ টু স্মল সাইজ এন্ড হাই ইলেক্ট্ৰোনেগেটিভিটি ঠিক আছে কিয়তে বহুত ৰিঅ্যাক্টিভ হয় আৰু জিটি ৰিঅ্যাকশন প্ৰডাক্ট ফৰ্ম কৰি দিয়ে তো এইটো হৈ গল আমাৰ ক্লোৰিন আৰু ব্ৰোমিন যদি পাও কিন্তু যদি আমাক লাগে আয়োডাইড তেতিয়ালে এই পাৰ্টটো আমি নকৰো আমি কি কৰিম এই ডাইএজো পাৰ্টৰ লগত পটাছিয়াম আয়োডাইড মিক্স কৰি দিম তেতিয়া আমাৰ আয়োডিনটো আহি যাব আমি এই ৰিঅ্যাকশনটো আমি পাম এৰে কথাটো হল যে এই ৰিঅ্যাকশনস বোৰ আজি আমি যিকেটা ৰিঅ্যাকশন পঢ়িলো এই ৰিঅ্যাকশন বোৰ ইউজ কেনেকে হয় তেন্তে বলা আমি সেইখিনি কাৰণে ন আমাৰ নেক্সট ইনটেক্স কোৱেশ্চন বিলাক আমি চাই লও লিখি লবা এইটো লিখি লোৱা নেক্সট ইনটেক্স কোৱেশ্চন মই এতিয়া স্টাৰ্ট কৰিম
তো ষ্টুডেণ্ট সকল আমি কৰি আছিলো ইনটেক্স আৰু ইয়াতে দেখিছা মই নেক্সট ইনটেক্সটো লিখিছো আৰু নেক্সট ইনটেক্সটো তোমালোকে দেখিছা বহুত ৰিয়েকশ্যন দেখি ভয় নাখাবা ৰিয়েকশ্যনবোৰ বুজিবলৈ চেষ্টা কৰিবা যে কিয় হৈছে ইয়াতে এটা কথা মনত পৰিছে ধৰা তোমাৰ ফ্ৰেণ্ড বুলিয়ে কৈছো মানে XYZ আৰু যাক ভাল লাগে তোমাৰ ঠিক আছে তোমাক মানে এটিটিউড দেখাই আছে কোনোবাই না অভিমান দেখাই আছে কোনোবাই না খং কৰি আছে এই যে ৰিয়েকশ্যনবোৰ ন এই ৰিয়েকশ্যনবোৰ এনেই নহয় ঠিক আছে তুমি হয়তো ফোন কৰা নাই তুমি মেছেজ কৰা নাই তোমাক ৰিয়েকশ্যন দিছে তোমাৰ ফ্ৰেণ্ডে তোমাক কিয় মেছেজ নকৰিব হয় নাই বা ক্লাছত তোমাক ভালকে মাতা নাই তোমাক খং কৰিছে অভিমান কৰিছে এই যে ৰিয়েকশ্যন মানুহেও ৰিয়েকশ্যন দিয়ে এই ৰিয়েকশ্যনবোৰৰ মাজত বাৰু আৰত কাহিনী থাকে হয় নাই যদি কাহিনীটো বুজি পোৱা ৰিয়েকশ্যনটো সলভ কৰিব পাৰিবা আৰু যদি কাহিনীয়ে বুজি নোপোৱা তেতিয়ালে তুমি কি বুলিনো বুজাবা তো এই কথাই আমাৰ এই কেমিকেলৰ লগতো হয় ঠিক আছে আমি বহুত বেছি সিৰিয়াসকে পঢ়িলে ন আমাৰ ভাল নালাগে বস্তুবোৰ বহুত টাফ হৈ যায় আৰু বৰিং হৈ যায় সেইকাৰণে বস্তুবোৰ খুটিয়াকৈ ইজি কৰি দিয়া ন লাইফত সব বস্তু ইজিকে লোৱা ইমান বেছি সিৰিয়াস হৈ গলে ন একদম মানে বৰিং হৈ যাব নিজৰ লাইফটো ন একদম বেয়া লগা হৈ যাব সেইকাৰণে মই সদায় কওঁ যে তোমালোকে একদম চিল হৈ থাকা ঠিক আছে তো ইয়াতে বলা আমি এইটো এনসাৰ কৰো আমি ড্ৰ দ্য ষ্ট্ৰাকচাৰছ অফ মেজৰ মনো হেলো প্ৰডাক্ট তুমি মনত ৰাখিবা ইয়াতে ডাই হেলো লিখিব দিয়া নাই তোমালোকক মনো হেলো প্ৰডাক্ট লিখিব দিছে মানে এটা হেলোজেন দি পেলাই মাত্ৰ প্ৰডাক্ট লিখিব দিছে তো ইয়াতে সোৱা গোটেইখিনি কথাতে ন এটা বস্তু স্পষ্ট কৰিয়ে দিছে যে প্ৰডাক্টত হেলোজেন আহিব ঠিক আছে তো বহুত বস্তু ইজি হৈয়ে আছে ইন ইচ অফ দ্য ফলোইং ৰিয়েকশ্যনছ তো সোৱা এই ৰিয়েকশ্যনবোৰ ক'ৰ পৰা আহিছে মেম ক'ৰ পৰা ৰিয়েকশ্যনছ বোৰ দিছে তো এই হিচাপে আমি পঢ়িছিলো প্ৰিপাৰেচন অফ হেলো এলকেনছ তাৰে পৰা দিছে নোটছ বনাইছিলা নে যদি বনাইছা সেইখিনি আগে চাই লোৱা নিজে আনসাৰ কৰিব পাৰিবা মোৰ প্ৰয়োজনে নাই ঠিক আছে তো বলা আমি আকৌ এবাৰ কৰো মই হিদিনাখনে কৈছিলো প্ৰিপাৰেচনত যে থায়োনিল ক্লোৰাইডৰ ৰিয়েকশ্যনটো খুব বেছি ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এই কাৰণে দিলেই নহয় ইনটেক্সত ঠিক আছে থায়োনিল প্ৰডাক্টৰ কি হ'ব থায়োনিল ক্লোৰাইড দিয়া আছে OH দিয়া আছে একো চিন্তাই কৰিব নালাগে হেলোজেনক ৰিপ্লেস কৰি ক্লোৰিন বহাই দিয়া বাস হৈ গল Next to swa 2 number 2 ইয়াতে দিয়া আছে নাইট্ৰো গ্ৰুপ ইয়াতে আছে এটা বেনজিন ইয়াতে আছে CH2 CH3 লগত কি আছে ব্ৰোমিন আছে লাইট আছে UV লাইট হিট আছে কি ৰিয়েকশন আমাৰ মনত পৰিছে ক্লোৰিনেশন বা ব্ৰোমিনেশন ৰিয়েকশন ওকে হেলোজেনেশন ৰিয়েকশন আলটিমেটলি তো কি হয় তাতে তো একো নাই এটা হাইড্ৰোজেনক ৰিপ্লেস কৰি ক্লোৰিন বা ব্ৰোমিনটো সোমাই যাব তো ইয়াতে ব্ৰোমিন আছে ব্ৰোমিন সোমাব তো মেম কাক ৰিপ্লেস কৰিব yes exactly same question to হোৱাটো প্ৰয়োজন কাৰণ সোৱা বেনজিনৰ কাৰ্বন বিলাক হৈছে sp2 হাইব্ৰিডাইজ হিহতক ৰিপ্লেস নকৰে কৰিব কাক ইহত দুটাৰ কোনোবা এটা কৰিব এতিয়া ইয়াতে এটা মেকানিজম ফলো হয় হেতু হৈছে ফ্ৰী ৰেডিকেল মেকানিজম যেটো বস্তু আমি পিছত বাৰো পঢ়িম মই তোমালোকক বুজাই দিম হেতু বস্তু যেতিয়া প্ৰয়োজন হ'ব এনে বৰ্তমানৰ কাৰণে মনত ৰাখা এই যে হাইড্ৰোজেন ইয়াৰে এটা হাইড্ৰোজেনক ৰিপ্লেস কৰি ব্ৰোমিনটো সোমাব কাৰণ secondary free radicals are more stable than primary okay হেতু বস্তু ইয়াতে ইউজ হৈছে বুজাই দিম চিন্তা নকৰিবা বৰ্তমান মনত ৰাখা এবাৰ এইটো আইকিল যে ম্যাম ইয়াতে এলকহল দুটা আছে মই জানো যে এলকহলক ৰিপ্লেস কৰিব ক্লোৰিনে কিন্তু কোনটুক বা কৰে এইটুক কৰিব নে এইটুক কৰিব yes এইটো এলকহল হৈছে কাৰ্বনৰ লগত আছে যেটো কাৰ্বন sp2 হাইব্ৰিডাইজ আৰু এইটো হৈছে sp3 তো সেই কাৰণে ইয়াক ৰিপ্লেস কৰিব ক্লিয়াৰ কিয় বাৰু কৈছো কাৰণ আমি পঢ়ি আছো হেলো এলকেন ইয়াতে ৰিংটোৰ মাজত মানে বেনজিনটোৰ ভিতৰত ৰিঙে দিয়া বা এনেকে তিনডাল দিয়া বস্তুটো সেম আই থিংক তোমালোকে এইটো কথা জানা তো কি হ'ব CH2 থাকিবই জাগাত আৰু লগতে ক্লোৰিন এটা আহি যাব বাকি সব একে থাকিব একেলগে এইটো কৰি দিও ৰবা ইয়াতে ব্ৰোমিন আছে ইয়াতে আয়োডিন আছে ইয়াতে কি হ'ব হেলোজেন এক্সচেঞ্জ হ'ব বাকি সব একে থাকিব CH3 CH2 ব্ৰোমিন অৰ্থাৎ আয়োডিন আহিব বলে মেম বাকি বিলাক কিয় লিখা নাই কাহত হেবিলাক বাই প্ৰডাক্ট মনত যদি নাথাকে নবা কিবাও ডাউট থাকে নিলিখিবা তাতকে কোনো মাৰ্ক কাটিব নোৱাৰে ঠিক আছে তো এইটো হল ইয়াৰে নেক্সট টু কি হ'ব হাইড্ৰোজেন আয়োডাইড দিছে ইয়াতে ডাবল বন্ড আছে কোনটো ৰিয়েকশন মনত পেলোৱা এইটো আছিল আমাৰ মাৰ্কনিকভছ ৰুল মই কৈছিলো মাৰ্কনিকভছ ৰুলটো কি আছিল যে এই হাইড্ৰোজেন আৰু আয়োডিনৰ নেগেটিভ পাৰ্ট কোনটো আয়োডিন টু I মাইনাস হয় না তো এই নেগেটিভ পাৰ্টটো কোত লগ লাগিব সেইটো কাৰ্বনত লগ লাগিব যত নাম্বাৰ অফ হাইড্ৰোজেন এটম কম আছে আৰু মনত ৰাখা ডাবল বন্ডটো কোন দুটা কাৰ্বনত লগ লাগি আছে এইটো কাৰ্বন আৰু এইটো কাৰ্বনত ইয়াতে একো নাই মানে কি আছে হাইড্ৰোজেনটো ডেফিনেটলি আছে এই কাৰ্বনটোত হাইড্ৰোজেন আছে মাত্ৰ এটা
এইটো কাৰ্বনত হাইড্ৰোজেন কিমানটা থাকিব কোৱা ইয়াতে দুডাল বন্ড আছে ইয়াতে এডাল অলৰেডি চাৰিডাল গলে মানে কাৰ্বনটোত হাইড্ৰোজেনেই নাই ঠিক আছে তো এইটোত মানে হাইড্ৰোজেন নাই এইটোত এটা আছে তো মাৰ্কনিকভছ ৰুল মতে আয়োডিনটো সেইটো কাৰ্বনত লগ লাগিব যেটো কাৰ্বনত নাম্বাৰ অফ হাইড্ৰোজেন কম আছে বা নাই কথাটো একেই হয় নাই তো এই দুটাৰ লগত কম্পেয়াৰ কৰিলে ইয়াতে হাইড্ৰোজেন আমাৰ নাইয়ে তো কাৰণে কি হ'ব আয়োডিনটো লগ লাগিব সেইটো পাৰ্টত ডাবল বন্ডটো উঠি যাব আয়োডিন আহি গ'ল ইয়াতে CH3 আছিল যতে আছে তাতে থাকিব কি আৰু ইয়াতে হাইড্ৰোজেনটো আহিব হাইড্ৰোজেনটো আমি লিখিব দৰকাৰ নাই the answer will be this so next last to কি হ'ব যে মেম ব্ৰোমিন দিছে আৰু দেখোন এইবিলাক UV লাইট সাইড দিছে তো কি চিন্তাৰ কোনো কথাই নাই ডাইৰেক্টলি তুমি দেখি চাইছে এটো ব্ৰোমিনেশন হৈ আছে ঠিক আছে বা হ্যালোজেনেশন হৈ আছে ডাইৰেক্টলি কাৰ্বন এটা হাইড্ৰোজেন এটা ৰিপ্লেস কৰিব ডাবল বন্ডৰ জাগাত ডাবল বন্ড থাকিব কোনো মেটাৰে নকৰে কি আছে তাতে ঠিক আছে তো এইটো হ'ব আমাৰ প্ৰডাক্ট এইটো বস্তু তোমালোকে ইয়াতে নিদি ইয়াতেও দিলেও কোনো প্ৰবলেম নাই কিন্তু এইবিলাকত নিদিবা ঠিক আছে এইবিলাক বস্তু কিছুমান ইলেক্ট্ৰনিক কনসেপ্ট কিছুমান থাকে এই কনসেপ্টবোৰ লাহে লাহে বুজিবা তো ঠিক আছে আজি আসলে ইনটেক্সৰ এইখিনি কোৱেশ্চনছ আৰু কোৱেশ্চনছ সমূহ কৰি আছানে নাই লিখি আছানে নাই মোক জনাবা লগতে কমেন্টত কিয় নিদিয়া কমেন্ট তোমালোকে চাই আছানে নাই বুজি আছানে নাই মই জানিব লাগিব এনেই নহলে আৰু কি কেমিষ্ট্ৰি পঢ়াই আছো ন তো তোমালোকে কবা মোক আৰু যিসকল ষ্টুডেন্টে মোৰ লগত পাৰ্সোনালি জয়েন হ'ব বিচাৰিছে একেবাৰে মিনিমাম এটা এমাউন্টত তোমালোকক মই পুৰা আপ টু দা বোৰ্ড এক্সাম একদম মিনিমাম মানে এটা পিজ্জা খোৱাৰ সমান এনেকুৱা টাইপৰ মিনিমাম ঠিক আছে হিমানখিনি মিনিমাম এমাউন্টেৰে তোমালোকে মোৰ লগত এভৰিথিং 100% গাইডেন্স পাবা with practical guidance paba practical notes copy paba everything chapters or notes paba everything paba aru jodi heneke bisara tetiale video tik tolo definitely tumalake WhatsApp number ta display hoye ase etu dekhiba সেই নাম্বাৰটোত মোক যোগাযোগ কৰিবা ফোন নকৰিবা WhatsApp কৰিবা নিজৰ নাম ঠিকনা সম্পূৰ্ণ এড্ৰেছ দি পেলাই আৰু অতি কম খৰচত মই তোমালোকক গোটেইখিনি দিম আৰু যদি কাৰোবাৰ সেইখিনি টকাও নাই তেতিয়ালৈ কোনো চিন্তাৰ কথা নাই ইউটিউবত মই সম্পূৰ্ণ সিলেবাস ইয়াতে দিম ঠিক আছে বাকি তোমালোক মোৰ ভাইটি ভন্টিৰ দৰে তোমালোকৰ বাইদেউৰ দৰে মই তোমালোকক সহায় কৰিবলৈ কি ইয়াতে আহিছো আৰু সেইটো কৰিম কেৱল তোমালোকে জনাবা তোমালোকে ক্লাছবোৰ কেনে পাই আছা কিবাও কামত আহিছে নে নাই বা তোমালোকে কেনেকৈ বিচাৰা মোক জনালেহে মই সেইটো কথা বুজি পাম থ্যাংক ইউ